নিৰ্বাচনী ফলাফল ভাল হ'ব কিন্তু ভোজ ভাতৰ আয়োজন নহ'ব। এইবাৰ আমি ভোজ পতা নাই। পিছে APCCৰ সভাপতি ভূপেন বৰাৰ কিয় এই সিদ্ধান্ত? আমি উভতি যাব লাগিব যোৱা বছৰ হৈ যোৱা 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ সেই বিশেষ দিনটোলৈ। তেজপুৰৰ ৰাজীৱ ভৱনত বৰভোজৰ আয়োজন কৰি মুখ থেকেচা খাইছিল কংগ্ৰেছে। ৰন্ধা ভাত খোৱাৰ পৰিৱেশ দিয়া নাছিল 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলে। আৰু সেই তিক্ত অভিজ্ঞতাৰ পৰা এতিয়া যেন শিক্ষা লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই, যাৰ বাবে নিৰ্বাচনী ফলাফল ভাল হ'লেও ভোজ ভাত অথবা বিজয় উৎসৱ পালন নকৰাৰ কথা ঘোষণা কৰিছে সভাপতি বৰাই। এইটো খেলৰ আগত ৱাৰ্ম আপ আৰম্ভ হৈছে। কেপ্টেইনটো ফিল্ডত অহাই নাই। কেপ্টেইন যেতিয়া হাৰিব এইটো গ্ৰুপৰ 4 জনৰ পিছতহে আহিব ফিল্ডত। মানে 14 পৰা আহি 11 পাইছেহি। আপোনালোকে ৰিজাল্ট দি আছে। বিজেপিয়ে 14 পৰা আহি এতিয়া 4 জনলৈ কেইদিন আছে আৰু এসপ্তাহত 11লৈ আহি গ'ল। এইবাৰ আমি ভোজ পতা নাই। এইবাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মী সকলোৰে এটা আশা যে আগতকৈ বহুত ভাল ৰিজাল্ট হ'ব, আগতকৈ বহুত ভোট বাঢ়িছে। পিছে ভূপেন বৰাই নিৰ্বাচনী ফলাফল ভাল হ'ব বুলি কৰা দাবীক বিজেপি বিধায়ক মানৱ ডেকাৰ প্ৰত্যাহ্বান। নিৰ্বাচনী ফলাফল ভাল হয় যদি ভোজ ভাত পাতক ভূপেন বৰাই। ক'তো নামি অহা নাই। আমি প্ৰথমতে কৈছোঁ 11খনত আমাৰ কোনো কণ্টেষ্ট নাই। 12 বা 13 হ'ব পাৰে, 12খন ছিট হ'ব। আপোনালোকে লিখি লওক, 12খন ছিট ভাৰতীয় জনতা পাৰ্টি এইবাৰ পাব। যোৱাবাৰ আপোনালোকে নিজেই দেখিছে দেখোন, তেওঁতো ভোজৰ কথা কৈছিলে। এইবাৰ এটাই ভাল লাগিছে, ভূপেন বৰা অন্ততঃ ভোজৰ পৰা তললৈ নামি আহিছে। ভূপেন বৰা ভোজ খোৱাৰ কথা কোৱা নাই নেকি? তেওঁ ৰিজাল্ট ভাল হৈছে যদি ভোজ পাতিব লাগে ভূপেন বৰাই, কাৰণ জানে যে তেওঁ ভোজ পাতিলে ভোজ খাবলৈ মানুহ বা তেওঁ নিজেও আহিব পৰা অৱস্থাত নাথাকিব 4 তাৰিখে। সেইকাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। মই আপোনালোকক দৃঢ়তাৰে কৈছোঁ যে 12খন আসন ভাৰতীয় জনতা পাৰ্টীয়ে পাব। ফলাফল ভাল নহ'ব বুলি জানিয়েই ভোজ ভাতৰ আয়োজন কৰিব বিচৰা নাই ভূপেন বৰাই, কিয়নো যোৱা বছৰ ভোজ ভাতৰ আয়োজন কৰিও নিৰ্বাচনী ফলাফল বেয়া হোৱাৰ বাবেই মাংস পেলাই দিবলগীয়া হৈছিল কংগ্ৰেছ নেতাকৰ্মীয়ে। 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ কথা উনুকিয়াই দি বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ক'লে, ভূপেন বৰা ডাঙৰীয়া বৰভোজ পাতিবৰ কাৰণে ক'ত আছে? তেওঁৰ সক্ষমতা ক'ত? তেওঁৰ পৰিৱেশ ক'ত? সৃষ্টি কোনটো ইলেকশ্যনত হৈছিলে কওক? যদি তেওঁ তেনেকৈ মাংস কিনি থৈছিলোঁ, ফটকা যদি কিনি থৈছিলোঁ, সেইবোৰ পিছত পেলাই দিবলগীয়া এটা অৱস্থা হৈছিলে। তেওঁক মই আজিয়ে ক'ব খুজিছোঁ যে নিজিকা সভাপতি বুলি যদি ৰেকৰ্ড কৰিব খোজে, এইজনে হ'ল বৰভোজ পাতিব ক'ব। বৰভোজ পাতিবলৈ মানে বিয়া পাতিলে দৰা কইনা থাকিলেহে বৰভোজৰ কথা হয়, পেণ্ডেলৰ কথা আহিব। সি জিকিবই নোৱাৰে, ভূপেন বৰা ডাঙৰীয়া জিকিবই নোৱাৰে। কংগ্ৰেছে বিজয় উৎসৱ পালন নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ বিপৰীতে নিৰ্বাচনী সমীক্ষা দি থকা বিজেপিয়ে এই পৰ্যন্ত ফলাফল ঘোষণাৰ দিনটোত কি কৰিব সেই কথা স্পষ্ট কৰা নাই। হয়তো বিজেপিৰো নিৰ্বাচনী ফলাফলক লৈ মনত শংকা আছে, যাৰ বাবে কথাবোৰ খুলি ক'বলৈ বিচৰা নাই বিজেপি নেতৃত্বই। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।